ইতিমধ্যে আপোনালোক সকলো অৱগত যে ৰাজ্যজুৰি উচ্ছেদ অভিযান আৰম্ভ হৈছে আৰু সমগ্ৰ ৰাজ্যতে বসা কেইটামান ঠাইত উচ্ছেদ চলি আছে কোন প্ৰথমে আমি আপোনালোকক স্পষ্ট কৰি দিব খুজিছো যে ক্ৰছ কাৰেণ্টে উচ্ছেদৰ বিৰোধিতা নকৰে ক্ৰছ কাৰেণ্টে কেৱল অমানৱীয় উচ্ছেদ অবৈধভাৱে কৰা উচ্ছেদ ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ বিৰুদ্ধে কৰা উচ্ছেদ এই উচ্ছেদসমূহৰ বিৰুদ্ধে তথ্য সহকাৰে প্ৰকাশ কৰে ইয়াৰ পূৰ্বে আলোচনাৰ পূৰ্বে যোৱাৰ সময়ত আমি আপোনালোকক কৈ ল'ব খুজিছো যে ক্ৰছ কাৰেণ্টৰ হাতত আহি পৰিছে এক চাঞ্চল্যকৰ তথ্য ইতিমধ্যে 12 আৰু 13 জুলাইত যেহেতু গোৱালপাৰাৰ পাইকানত উচ্ছেদ অভিযান চলিছিল আৰু বিভিন্ন উৎসৰ পৰা সৰকাৰী সোৰ্সৰ পৰা কোৱা হৈছিল যে সেই ঠাইত বসবাস কৰা লোকসকল সন্দেহযুক্ত নাগৰিক আৰু ৰাজ্যৰ বিভিন্ন ঠাইত যিসমূহ উচ্ছেদ অভিযান চলি আছিল বিশেষকৈ সংখ্যালঘু অঞ্চলত চলা উচ্ছেদ অভিযানক লৈ সৰকাৰী পক্ষৰ পৰা কোৱা হৈছিল যে সেই সকল লোক সন্দেহযুক্ত নাগৰিক অথবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে তেওঁ কৈছিল যে বাংলাদেশীক উচ্ছেদ চলোৱা হৈছে প্ৰকৃততে সেয়া বাংলাদেশী আছিল নেকি গোৱালপাৰাৰ পাইকানৰ উচ্ছেদ কিমান উচ্ছেদক লৈ সৰকাৰৰ হাতত কি তথ্য আছে ইতিমধ্যে আৰটিআই তথ্যত প্ৰকাশ পাইছে যে গোৱালপাৰাৰ পাইকানত চলা উচ্ছেদ অভিযান সম্পূৰ্ণৰূপে বৈধ নাছিল গোৱালপাৰাৰ ৰাজগাঁও পৰ্যন্ত ৰাজগাঁওৰ ম্যাদী পট্টা ভূমিত থকা বহু লোকক উচ্ছেদ চলোৱা হৈছিল সেই সকলো তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম প্ৰথমতে ফুল প্লেটৰ জৰিয়তে আমি আপোনালোকক জনাই লৈছো কিছু তথ্য পাইকানৰ উচ্ছেদক লৈ চাঞ্চল্যকৰ তথ্য আৰটিআই তথ্যত ওলাল পাইকানৰ ৰাজগাঁৱত চলোৱা হৈছিল উচ্ছেদ অভিযান আছুডুবি গাঁও নাছিল কোনো সংৰক্ষিত বনাঞ্চলৰ অধীনত আছুডুবি গাঁৱৰ ম্যাদী পট্টা ভূমিত বন বিভাগে চলাইছিল উচ্ছেদ অভিযান 12 আৰু 13 জুলাইত গোৱালপাৰাৰ পাইকানত চলোৱা হৈছিল উচ্ছেদ অভিযান আৰু এই উচ্ছেদ অভিযান চলি থকা সময়ত আৰক্ষীৰ গুলিত নিহত হৈছিল এজন লোক আৰু গোৱালপাৰাৰ এই উচ্ছেদ অভিযানক লৈ সমগ্ৰ ৰাজ্যতে সৃষ্টি হৈছিল মিশ্ৰিত প্ৰতিক্ৰিয়াৰ উচ্ছেদিত লোকসকল সন্দেহযুক্ত নাগৰিক অথবা বাংলাদেশী বুলি অভিযোগ কৰিছিল মুখ্যমন্ত্ৰীয়ে আৰু এই মুহূৰ্তত ক্ৰছ কাৰেণ্টৰ হাতত আহি পৰিছে চাঞ্চল্যকৰ তথ্য গোৱালপাৰাৰ পাইকানৰ যিসমূহ ঠাই উচ্ছেদ কৰা হৈছে সেই উচ্ছেদিত ঠাই সম্পূৰ্ণৰূপে বনাঞ্চল নাছিল আৰু সেই তথ্য ইতিমধ্যে প্ৰকাশ পাইছে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত সেই তথ্য পোহৰলৈ আহিছে যে গোৱালপাৰাৰ আছুডুবি গাঁও নাছিল সংৰক্ষিত বনাঞ্চলৰ অধীনত ইয়া মোৰ হাতত আছে সেই আৰটিআই কপি তথ্য জনাৰ অধিকাৰৰ যি উত্তৰ পোৱা গৈছিল সেই কপি মোৰ তাত আছে আৰু ইয়াতে অতি স্পষ্টভাৱে উল্লেখ কৰা হৈছে যে আছুডুবি গাঁও যে সংৰক্ষিত বনাঞ্চলৰ অধীনত তাৰ কোনো গেজেট নোটিফিকেশন নাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা দিয়া এই তথ্য অতি স্পষ্ট আৰু সেই খণ্ডত আজি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এটি সংবাদমেল তেওঁলোকে আয়োজন কৰিছিল আৰু সেই সংবাদমেলত তেওঁলোকে বহু বিস্ফোৰক তথ্য আজি প্ৰকাশ কৰিছে চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে আৰু সেইভাবে আমি আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেক আমি আমাৰ ষ্টুডিওলৈ মাতি আনিছো নিমন্ত্ৰণ জনাই আনিছো আকাশ দলেৰ সৈতে আমি কথা পাতিম তেওঁলোকৰ হাতত কি তথ্য আছে আজি যেহেতু তেওঁলোকে এক সংবাদমেলত কেৱল চাঞ্চল্যকৰ তথ্য তেওঁলোকে প্ৰকাশ কৰিছে সেই আৰটিআই কপিখন তেওঁলোকে যত অতি স্পষ্টভাৱে উল্লেখ কৰা আছে যে আছুডুবি গাঁও কোনো সংৰক্ষিত বনাঞ্চল নাছিল প্ৰশ্ন উত্থাপন হয় যদি গাঁওখন সংৰক্ষিত বনাঞ্চল নাছিল তেন্তে চৰকাৰে কিয় উচ্ছেদ কৰিলে যেহেতু সমগ্ৰ উচ্ছেদ অভিযানৰ দায়িত্ব লৈছিল বন বিভাগে আৰু বন বিভাগৰ অধীনত নথকা ঠাই এডোখৰ বন বিভাগে গৈ উচ্ছেদ চলাব পাৰেনে বহু প্ৰশ্ন আছে সেইখিনি প্ৰশ্ন আমি ল'ব কাৰণে চেষ্টা কৰিম কথা পাতিম আকাশ ডাঙৰীয়া স্বাগতম জনাইছো আমাৰ এই অনুষ্ঠানত আৰু পোন প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছো যে আপোনালোক দেখা পোৱা যায় যে আজি তেওঁ আপোনালোকে এটি তথ্য প্ৰকাশ কৰিছে যে আছুডুবি গাঁওখন সংৰক্ষিত বনাঞ্চলৰ অধীনত পাইকান বনাঞ্চলৰ অধীনত নাছিল বুলি আপোনালোকে ক'ব খোজে কি ক'ব এই মুহূৰ্তত আসলতে আছুডুবি গাঁওখন পাইকান যেটো সংৰক্ষিত বনাঞ্চল সেই অঞ্চলৰ ভিতৰত আছে নে নাই সেই তথ্য আমাক প্ৰদান কৰিছে এখন আপোনাৰ আৰটিআই ৰিপৰ্টৰ জৰিয়তে গতিকে আপোনালোকে যদি চাই মোৰ ওচৰত এটা তথ্য আছে 2024 চনৰ 20 নৱেম্বৰ তাৰিখে মাটিয়া ৰাজহ চক্ৰ বিষয়ে প্ৰদান কৰা আৰটিআই ৰিপৰ্ট
এই ৰিপৰ্টটোৰ জৰিয়তে এটা কথা স্পষ্ট হৈছে যে পাইকান যিটো সংৰক্ষিত বনাঞ্চল য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাত বসবাস কৰা সংখ্যালঘু লোকসকলক সন্দেহযুক্ত বাংলাদেশী বুলি আখ্যায়িত কৰিছিলে সেই মানুহবিলাক সঁচাসঁচিকে সন্দেহযুক্ত হয় নে নহয় সেই কথাটো জনাৰ আমাৰ ইচ্ছা হয় আমি জাতীয় সংগঠনৰ কৰ্মী হিচাপে আমি সেই পাইকান অঞ্চলত গৈছো আমি য'ত আচলতে উচ্ছেদ অভিযানবিলাক চলিছে সেই অঞ্চলবিলাক পৰিদৰ্শন কৰিছো সেই মানুহৰ লগত কথা পাতিছো আৰু গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট সংগ্ৰহ কৰিবলৈ আমি যত্ন কৰিছো আৰু সেই কাম কাজবিলাক যেতিয়া কৰি আছিলো আমি এই মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত যিটো আপোনাৰ আছুডুবি সেই আছুডুবি সম্পৰ্কত আচলতে মানে আছুডুবি সেইডোখৰ ঠাই য'ত সেই গুলীচালনা ঘটনা সংঘটিত হৈছিল যে এজন লোকৰ নিহত হৈছিল উচ্ছেদ অভিযান চলি থকা সময়ত আছুডুবিৰ কথাটো সেইকাৰণে আহিছে যে আছুডুবিত যোৱা পৰহি যিটো অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল যে তাত বন বিষয়াৰ মানুহ তাৰ লগতে আপোনাৰ যিবিলাক আৰক্ষী প্ৰশাসন যিবিলাক মানুহ আচলতে এভিকশ্যন ড্ৰাইভটোত জড়িত হৈ আছিলে তেওঁলোকৰ বৃহৎ দল এটা যোৱা 12-13 জুলাইত যিসকল মানুহ উচ্ছেদ কৰা হৈছিলে সেই মানুহবিলাকৰ ওচৰলৈ গৈছিলে সেই উচ্ছেদিত লোকসকলে তাতে বসবাস কৰি আছিলে ত্ৰিপাল তৰি তাত বসবাস কৰি আছিলে তেওঁলোকৰ ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন যিহেতু নাছিলে চৰকাৰীভাৱে সেই ব্যৱস্থাপনা কৰা নাছিলে সেইকাৰণে তেওঁলোকে উচ্ছেদৰ পাছত বিকল্প স্থান নথকাৰ কাৰণে তাতে ত্ৰিপাল তৰি বসবাস কৰি আছিল তাৰ পাছত সেইদিনা পৰহি আপোনাৰ তাতে বন বিভাগৰ লোকসকলৰ লগতে আৰক্ষী বিভাগৰ লোকসকলে তাতে আতৰ্কিতে পুৱাই প্ৰৱেশ কৰে মানে আপোনাৰ প্ৰায় 8 মান বজাত প্ৰৱেশ কৰি তেওঁলোকে জধে মধে সেই লোকসকলে যি ত্ৰিপাল তৰি আছিলে সেই ত্ৰিপালবিলাক খুলে ফালি চিলি দিয়ে লগতে তেওঁলোকক অতি শীঘ্ৰে সেই স্থানটো আচলতে ভাবুকি দিয়ে আনকি যাতায়াত পথো সেই মুহূৰ্তত খান্দি দিয়া হৈছিলে সেইবিলাক আপোনালোকে নিশ্চয় দেখা পাইছে জেচিবি এখন লগাই আচলতে মূল যিটো তেওঁলোকৰ অহা যোৱাৰ পথ সেই পথটো আচলতে কাটি দিয়া হৈছিলে জেচিবি খান্দি দিয়া হৈছিলে গতিকে তাৰ প্ৰতিবাদ সেই লোকসকলে কৰিছিলে প্ৰতিবাদ কিয় কৰা হৈছিল তাৰ বেকগ্ৰাউণ্ডটো মই জানিব খুজিছিলো তাৰ বেকগ্ৰাউণ্ডত আপোনাৰ কথাটো ওলাই পৰিলে ইয়াত যে মাটিয়া ৰাজহ চক্ৰৰ বিষয়ে যি তথ্য প্ৰকাশ কৰিলে তেওঁলোকে আচলতে তাৰ পৰা কিয় আঁতৰি যোৱা নাই সেই কথাটো এই আৰটিআই তথ্যত প্ৰকাশ পাইছে ইয়াত কি লিখা আছে আপোনালোকৰ সন্মুখত মই কৈ দিব খুজিছো যে ইয়াতে কৈছে যে মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আছুডুবি ৰাজহ গাঁৱৰ যথাক্ৰমে 261 নং দাগৰ 6 বিঘা 3 কঠা 5 লেচা খালিতলি শ্ৰেণীৰ চৰকাৰী জমি হয় তাৰ পাছত কৈছে 253 নং দাগৰ 379 বিঘা 2 কঠা 19 লেচা শ্ৰেণী নাই শ্ৰেণীৰ চৰকাৰী জমি চিঠাত খালনি হিচাপে উল্লেখ আছে কনফিউজনত কি কথা আছে আৰু এটা আছে ইয়াত মানে কি আপোনাৰ মই যে মিয়াদিৰ কথা যে কৈছিলো যে আছুডুবি অঞ্চলত য'ত উচ্ছেদ কৰা হৈছিলে অবৈধ বাংলাদেশী সজাই তাত কিন্তু মিয়াদি পট্টা থকা মানুহো আছিলে ইয়াত কৈছে যে 222 নং দাগৰ 1 বিঘা 2 কঠা 10 লেচা 34 নং মিয়াদি পট্টাৰ অন্তৰ্ভুক্ত খালিতলি শ্ৰেণীৰ জমি হয় আৰু তাৰ কনক্লুজনত যিটো জাজমেন্ট আছে যিটো কথা আছে মূল ষ্টেটমেন্টটো আৰটিআই যিটোৰ পৰা আচলতে বিচৰা হৈছিলে সেই মূল কথাটো ইয়াত লিখি দিছে যে ওপৰত উল্লেখিত দাগৰ জমিসমূহ পাইকান সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্ভুক্ত হোৱাৰ কোনো গেজেট নটিফিকেশন এই কাৰ্যালয়ত নাই কোন কাৰ্যালয়ত নাই আপোনাৰ ৰাজহ চক্ৰ বিষয়ৰ কাৰ্যালয়ত নাই আৰু যি আৰটিআই কপিখন এয়া হল আৰটিআই কপি চৰকাৰী তথ্য চৰকাৰে কোৱা মতে চৰকাৰৰ ৰাজহ বিভাগে কোৱা মতে ৰাজহ চক্ৰৰ বিষয়ে কোৱা মতে যে আছুডুবি গাঁওখনৰ এই যিসমূহ মাটিত যিসমূহ ভূমিত উচ্ছেদ চলোৱা হৈছিল সেয়া হল ৰাজহ গাঁও আৰু তাৰ কোনো তথ্য নাই সংৰক্ষিত বনাঞ্চল হিচাপে গেজেট নটিফিকেশন কৰাৰ কোনো তথ্য নাই প্ৰশ্ন উত্থাপন হৈছে আকাশলৈ আপোনাক সুধিব বিচাৰিছো য'ত চৰকাৰৰ হাতত অৰ্থাৎ চৰকাৰৰ এটা ব্যয়বহুল বিভাগ আছে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত যিহেতু কোনো ধৰণৰ তথ্য নাই সেই তথ্য অভিযানে কিয় উচ্ছেদ চলোৱা হৈছে আছুডুবি গাঁওখনত মই ইতিমধ্যে আপোনালোকক স্পষ্ট কৰি দিব খুজিছো যে সমগ্ৰ পাইকানৰ কথা ইয়াতে উল্লেখ কৰা নাই পাইকানৰ যিসমূহ ঠাইত উচ্ছেদ চলোৱা হৈছে সেই ঠাইডোখৰত ক'ৰবাত বনাঞ্চলৰ অধীনত আছে কিন্তু এই গাঁওখনৰ লগতে উচ্ছেদ চলোৱা হৈছে আৰু লগতে কোৱা হৈছে যে সন্দেহযুক্ত বাংলাদেশী অথবা তেওঁলোক সন্দেহযুক্ত নাগৰিক অথবা ক'ৰবাত কৈ দিয়া হৈছে তেওঁলোকক বাংলাদেশী বুলি আকাশলৈ ডাঙৰীয়া যদি ৰাজহ গাঁও আছিলে কিয় উচ্ছেদ চলোৱা হৈছিল এই গাঁওখন মানে ইয়াত গভীৰ এটা ৰাজনৈতিক ষড়যন্ত্ৰ লুকাই আছে আপোনালোকে যদি হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া উচ্ছেদ অভিযানবিলাক পৰ্যবেক্ষণ কৰি চায় যে এই যি উচ্ছেদ অভিযান চলাইছে এই উচ্ছেদ অভিযানটোত তেওঁ কেনেকৈ সাম্প্ৰদায়িক এটা মেৰুকৰণ সৃষ্টি কৰিব পাৰি তাৰ কাৰণে প্ৰতিটো মুহূৰ্তত তেওঁ চেষ্টা অব্যাহত ৰাখিছে আপোনালোকে তেওঁৰ কথা বতৰাত সেই প্ৰমাণবিলাক পাই যাব যে তেওঁ যিটো সময়ত অবৈধ যিবিলাক মানে নাগৰিকে আমাৰ বনাঞ্চলসমূহ দখল কৰিছে চৰকাৰী ভূমিসমূহ দখল কৰিছে বুলি যে প্ৰচাৰ কৰি আছে এটা অবৈধ যিবিলাকক তেওঁ আচলতে সংখ্যালঘু মানুহক বাংলাদেশী সজাইছে এতিয়ালৈকে আমাৰ হাতত যি তথ্য আছে আপোনালোকে চাব যে
সংখ্যালঘু মানুহক যেতিয়া উচ্ছেদ কৰা হয় সেইটো সাংঘাতিক ধৰণে প্ৰচাৰ হয় তাৰ সমান্তৰালভাৱে আমি দেখিছো যে আমাৰ জনজাতীয় মানুহবিলাকক এই মেৰুকৰণটো কেনেকৈ কৰিছে এই কথাটোলৈ আহিছে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰা হৈছে যে ইয়াতে আপুনি চাব যে আমাৰ ট্ৰাইবেল মানুহৰ মাটি 50,837 বিঘা তেওঁলোকে উচ্ছেদ কৰিবৰ কাৰণে পুলিচ প্ৰশাসন লৈ বিভিন্ন সময়ত আপোনাৰ তাত চেষ্টা চলাই আছে আৰু বিভিন্ন জেগাত ইতিমধ্যে হৈছে উচ্ছেদ চলোৱা হৈছে তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ যে 6,500 বিঘা সংখ্যালঘু মানুহৰ মূল কথাটো হৈছে যে এই যিবিলাক মানুহ এই লোকসকল আচলতে কোন কিয় তেওঁলোকক হাতিয়াৰ হিচাপে লোৱা হৈছে মানে আপোনাৰ 26ৰ নিৰ্বাচন সমাগত এই সময়ছোৱাত কেনেকৈ আচলতে হিন্দু মুছলমানৰ এটা ৰাজনীতি কৰিব পাৰি কেনেকৈ এটা চৰকাৰে কৈছে সেই লোকসকল সন্দেহযুক্ত নাগৰিক বা বাংলাদেশী বুলি কৈ আছিল তেনেহলে এইখন কি এতিয়া আচুডুবি কথাটোৱে যদি আমি আনো গোৱালপাৰা জিলাৰ পাইকান বনাঞ্চলক বেদখল মুক্ত কৰি আছো বুলি যে হিমন্ত বিশ্ব শৰ্মাই দম্ভালি মাৰি আছে তেনেহলে এইখন কি এইটো যে আপোনাৰ 1970 চনৰ ভোটাৰ তালিকা আচুডুবিৰ এতিয়া আচুডুবিৰ 1970 চনত যিটো ভোটাৰ তালিকা আজি উচ্চালিত লোকসকলে সকল এতিয়া 1970 চনত যিবিলাক মানুহে ভোট দিছিলে সেই মানুহবিলাক কেনেকৈ সন্দেহযুক্ত বাংলাদেশী হয় সেই মৌলিক প্ৰশ্ন অৰ্থাৎ 1971 পূৰ্বৰ এই সকল লোক হয় নিশ্চয় দৰ্শকসকলক ভালকৈ দেখুৱাই ল'ব খুজিছো এইখন হ'ল ভোটাৰ তালিকা 1970 চনৰ সেয়া ভোটাৰ তালিকা আচুডুবি গাঁৱত থকা লোকসকলৰ সেয়া ভোটাৰ তালিকা 1970 চনৰ অৰ্থাৎ 1971 পূৰ্বৰ এইখন ভোটাৰ তালিকা য'ত অসমৰ ক্ষেত্ৰত নাগৰিকত্বৰ ভিত্তিবৰ্ষ হৈছে 1971 চনৰ 25 মাৰ্চ আৰু সেই ভিত্তিবৰ্ষৰ পূৰ্ব ভোটাৰ তালিকা এইখন অৰ্থাৎ এই সকল লোক ইয়াৰ আগৰ পৰাই সেই দুখৰ ঠাইত তেওঁলোক বসতি কৰি আছিল অৰ্থাৎ তেওঁলোক যে ভাৰতীয় নাগৰিক এই ভোটাৰ তালিকাখনৰ পৰাই প্ৰমাণ হৈ যায় যদি তেওঁলোক ভাৰতীয় নাগৰিক তেতিয়াহ'লে কিয় এই সকল লোকক সন্দেহযুক্ত নাগৰিক বা বাংলাদেশী বুলি আখ্যাত কৰা হৈছে আৰু যদি তেওঁলোক বাংলাদেশী কিয় তেওঁলোকক বিতৰণ কৰা হোৱা নাই কিয় তেওঁলোকৰ একাংশক ক'ৰবাত সংস্থাপিত কৰিব খোজা হৈছে কিয় তেওঁলোকৰ একাংশক আৰ্থিক অনুদান দিয়া হৈছে আৰু যদি তেওঁলোক সন্দেহযুক্ত নাগৰিক তেতিয়াহ'লে প্ৰশাসন যন্ত্ৰ কাৰ হাতত কাৰ দায়িত্ব যে এই সকল লোক সঁচাকৈ ভাৰতীয় নে তেওঁলোক বিদেশী চিনাক্ত কৰাৰ দায়িত্ব কাৰ এই সমগ্ৰ বিষয়ত কি ৰাজনীতি লুকাই আছে আকাশ ডাঙৰীয়া কি ভাবে মানে সাংঘাতিক এটা ৰাজনীতি লুকাই আছে মই আৰম্ভ কৰিছিলো কথাটো যে আপোনালোকে যিবিলাক মানুহক আচলতে সন্দেহযুক্ত বাংলাদেশী সজাই আছে সেই মানুহবিলাকক কিন্তু আপোনালোকে পুনৰ সংস্থাপন আৰু ক্ষতিপূৰ্ণ দি আছে একেটা সময়তে এতিয়া আপুনি দেখিব এইখিনি কিন্তু বিহিমিকে দি থকা হৈছে লোকাই চুৰকে দি থকা হৈছে আৰু তাৰ তথ্য কিন্তু আৰটিআই যোগেহে উলিয়াব লগা হৈ আছে যে কিমান লোকক সংস্থাপন দিয়া হৈ আছে কি হৈছে কিনা এই গোটেইখিনি এতিয়া শেহতীয়াকৈ আপোনাৰ গোৱালপাৰাত উচ্ছেদ অভিযান চলোৱাৰ আগে আগে আপোনাৰ ধুবুৰীত হৈছিলে ধুবুৰীৰ চাপৰ বিলাসী পাৰ্ট আপোনাৰ ডাঙৰ এটা এভেকশ্যন ড্ৰাইভ হৈছিলে আৰু তাত আপোনালোকে দেখিব তাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিবিলাক সন্দেহযুক্ত বাংলাদেশী সদায় উচ্ছেদ কৰিছে তেওঁলোকক কিন্তু আপোনাৰ লগে লগে ক্ষতিপূৰণ সহ পুনৰ সংস্থাপন দিবৰ কাৰণে তেওঁ এটা নটিফিকেশ্যনো আপুনি উলিয়াইছে তেখেতে আৰু আপোনালোকে যদি চাই সেই চাপৰ অঞ্চলত যিসকল লোকক আপোনাৰ এভিকশ্যন কৰিলে যিসকলক সন্দেহযুক্ত বাংলাদেশে সজাইছিলে সেই লোকসকলক লগে লগে আপোনাৰ 300 বিঘা আথানি যিটো আপোনাৰ ৰেভিনিউ চাৰ্কুল আছে সেই আথানি ৰেভিনিউ চাৰ্কুলৰ অন্তৰ্গত 300 বিঘা মাটি ইতিমধ্যে তেওঁলোকক দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এতিয়া সন্দেহযুক্ত বাংলাদেশীবিলাক বাংলাদেশলৈ বিতৰণ নকৰি আপুনি কেনেকৈ সংস্থাপন কৰিবৰ কাৰণে 300 বিঘা তুলি দিলে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্তৰ তেওঁ দিব লাগিব আকাশ ডাঙৰীয়া এতিয়া প্ৰশ্ন উত্থাপন যদি ক'বাত কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবেহে এনেধৰণে উচ্ছেদ চলোৱা হৈছে কোৱা হৈছে যে এই মিয়া জনগোষ্ঠীয় লোকসকলৰ আগ্ৰাসন আৰম্ভ হৈছে তেওঁলোকে আগ্ৰাসী আৰু তেওঁলোকে আগ্ৰাসন চলাই আছে উজনি অসমতো তেওঁলোকে ক্ৰমান্বয়ে আগ্ৰাসন কৰিবলৈ আৰম্ভ কৰিছে বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে কিন্তু গোৱালপাৰাৰ সেই দুখৰ আচুডুবি গাঁৱত কি আগ্ৰাসন আছিল আচুডুবি গাঁৱত জানো কিবা আগ্ৰাসন আছিল যি গাঁওখন ৰাজহ বিভাগৰ ৰাজহ গাঁও বুলি ইতিমধ্যে স্বীকৃতিপ্ৰাপ্ত সেই গাঁওখনত কিবা আগ্ৰাসন থাকিব পাৰে যদি নোৱাৰে তেতিয়াহ'লে আৰু যদি কোৱা হৈছে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে যদি এই উচ্ছেদ যদি কোৱা হৈছে তেতিয়াহ'লে যি 60,000 বিঘা ভূমি উচ্ছেদ চলোৱা হৈছিল তাৰে প্ৰায় 55,000 কিমান বিঘা ভূমিত উচ্ছেদ চলোৱা হৈছিল তাৰে মাত্ৰ 6,000 বিঘা ভূমিয়ে সংখ্যালঘু বসতি প্ৰধান ভূমিতে উচ্ছেদ চলোৱা হৈছে আৰু বাকী যিসমূহ মাটি বাকী যিসমূহ ভূমি সেই ভূমিত কিন্তু খিলঞ্জীয়া লোকসকল আছিল জাতি জনগোষ্ঠীৰ লোকসকল আছিল আৰু সেই ভূমিৰ বহুলাংশ সেই ভূমি ইতিমধ্যে ৰামদেৱক দিয়া হৈছে সেই ভূমিৰ বহুখিনি ঠাই ইতিমধ্যে আদানী গ্ৰুপক দিয়া হৈছে বিভিন্ন ব্যক্তিগত কোম্পানীক দিয়া হৈছে আৰু এনেদৰে প্ৰশ্ন উত্থাপন হৈছে আকাশ ডাঙৰীয়া যিহেতু আপুনি এগৰাকী খিলঞ্জীয়া আপুনি জনজাতীয় এগৰাকী যুৱক গতিকে এনেদৰে জানো খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত হ'ব
এতিয়া আপুনি এটা কথা চাব যে যিটো জাতি মাটি ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিখন চৰকাৰ এই চৰকাৰখনে যিটো এভিকশ্যন ড্ৰাইভ ইতিমধ্যে আৰম্ভ কৰিছে যি ধৰণৰ উচ্ছেদ অভিযান চলাইছে সেই উচ্ছেদ অভিযানটো যদি আপুনি ভালদৰে লক্ষ্য কৰে আচলতে কাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান চলোৱা হৈছে আজি আপোনাৰ আমাৰ খিলঞ্জীয়া মানুহৰ মাটি আজি ট্ৰাইবেল বেল্টৰ মাটি আজি জনজাতীয় লোকৰ মাটি তেওঁ আদানী আম্বানীৰ স্বাৰ্থত আজি উচ্ছেদ কৰিব খুজিছে এইটো কেনেকুৱা ধৰণৰ ভয়াৱহ কথা আহিছে আজি খিলঞ্জীয়া মানুহৰ হাতৰ পৰা মাটি কাঢ়ি কাক দিব খুজিছে পুঁজিপতি বিলাকক কিছুমান কৰ্পৰেট হাউচক দিব খুজিছে আজিৰ দিনটো যদি আপোনালোকে চাই তেওঁ এই এভিকশ্যন ড্ৰাইভটো আৰম্ভ কৰাৰ সময়ত আপুনি জানে যে কুকুৰাঝাৰ পৰ্বতঝোৰাত আপোনাৰ প্ৰায় 5,000 বিঘা মাটি এই আদানীৰ সোলাৰ পাৱাৰ প্ৰকল্প নিৰ্মাণ কৰিবৰ কাৰণে তাত প্ৰথমতে আপোনাৰ হাত দিছিলে আপোনাৰ বিটিআৰ অঞ্চলত য'ত 6 শিডুল আছে আৰু আপুনি দেখিবলৈ 6 শিডুল ডিমা হাছাও কাৰ্বি আংলং আছে ডিমা হাছাও আছে আপোনাৰ এই আমাৰ এই আপোনাৰ এই ওচৰতে আমাৰ গুৱাহাটীৰ একেবাৰে ওচৰতে পলাশবাৰীৰ কথা বতৰা আছে নগাঁৱৰ মিকিৰ বামুনিৰ কথা আছে আপোনাৰ কুকুৰাঝাৰ পৰ্বতঝোৰা সেই কথা মই কৈছোৱে এই গোটেই কথা বতৰাবিলাক যদি আপোনালোকে চাই তেতিয়াহ'লে মোৰ ওচৰত তথ্য আছে মই কৈ দিওঁ য'ত ক'ত কিমান আচলতে তেওঁলোকে ক'ত আচলতে উচ্ছেদ কৰিবলৈ তেওঁলোকে যত্ন কৰি আছে কিছু বাধা পোৱাৰ কাৰণে বৰ্তমান সময়ত তেওঁলোকে আচলতে স্থগিত কৰি ৰাখিছে প্ৰথমতে তেওঁলোকে বোকাজান সমষ্টিৰ লাহৈজানৰ খটখটি লাংখাথাৰত আচলতে এপিডিচিএলৰ অধীনত 1000 মেগাৱাটৰ এটা সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিব খুজিছিলে যাৰ কাৰণে তেওঁলোকে 18,000 বিঘা কাৰ্বি মানুহৰ পৰা আচলতে তেওঁলোকে কাঢ়ি ল'ব খুজিছিলে 18,000 বিঘা মাটি তাৰ পাছত তেওঁলোকে ডিমা হাছাও যি গৰম পানী উমৰাংচুত তাতো আপোনাৰ 9,000 বিঘা মাটি আদানীক দিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে তাতে বোলে আদানীৰ আটাইতকৈ মানে ভাৰতৰ এছিয়াৰ বুলি কৈছে এছিয়াৰ আটাইতকৈ ডাঙৰ তেওঁ চিমেণ্ট ইণ্ডাষ্ট্ৰীটো কৰিব চিমেণ্ট ফেক্টৰীটো কৰিব মানে এতিয়া ট্ৰাইবেল মানুহক আদানীক মানে চিমেণ্ট ফেক্টৰী বনাবৰ কাৰণে ট্ৰাইবেল মানুহৰ মাটি তুলি দিব লাগিব আদানীক এতিয়া আৰু কাৰ্বি আংলঙৰ ক্ষেত্ৰত আপোনালোকে চাব 12,000 মাটি দিবলৈ ইতিমধ্যে আম্বানীৰ লগত ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লগত তাৰ যিজন আপোনাৰ তুলিৰাম ৰংহাং আপোনাৰ সিএম সেই মানুহজনৰ লগত হিমন্ত বিশ্ব শৰ্মাৰটো বেলেগ ধৰণৰ এটা সম্পৰ্ক সেই মানুহজনে কি কৰিছে যে কাৰ্বি আংলঙৰ ৰাইজৰ কোনো ধৰণৰ মতামত নোলোৱাকে কোনো ধৰণৰ কনচাৰ্ন নোলোৱাকে কোনো ধৰণৰ হিয়াৰিং নোলোৱাকে আম্বানী তুলি দিব মুঠতে আকাশলৈ প্ৰায় 55,000 অধিক মাটি উচ্ছেদ কৰা হৈছিল ভূমি উচ্ছেদ কৰা হৈছিল তাৰে ভিতৰত মাত্ৰ 6,000 বিঘা ভূমিতে সংখ্যালঘু লোকসকলে বাস কৰি আছিল তাকো সেই ভূমিটো মাজে মাজে খিলঞ্জীয়া লোকসকল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল সোমাই আছিল আপুনি লখিমপুৰৰ উচ্ছেদৰ কথাটো জানে লখিমপুৰ ফুকনহাট মই নিজে লখিমপুৰ জিলাৰ বিলং কৰোঁ মই আগতে লখিমপুৰত আছিলোঁ আৰু আমাৰ যিটো তেলাহী মৌজাৰ অন্তৰ্গত এঙাৰখোৱাৰ ফুকনহাটত তাত আপোনাৰ আমাৰ এই খিলঞ্জীয়া মানুহ আহোম সম্প্ৰদায়ৰ মানুহ আপোনাৰ তেৰঘৰ আপুনি গুণগুণ চেতিয়াৰ কথাটো জানে আৰু গুণগুণ চেতিয়াৰ কঠীয়াতলী সম্পৰ্কত কেনেকুৱা এটা সাম্প্ৰদায়িক ৰহন সানিবলৈ মুখ্যমন্ত্ৰী বিচাৰিলে আপুনি দেখিলে যোৱা পৰহি তেওঁ প্ৰেছ কনফাৰেন্স পাতিলে সেই প্ৰেছ কনফাৰেন্সৰ কাৰণে গুৱাহাটীৰ সকলো সংবাদ কৰ্মীসকলক মাতি লৈ গৈ তেওঁ কি ক'লে যে গুণগুণ চেতিয়াৰ যি কঠীয়াতলী আপোনালোকে প্ৰচাৰ কৰি আছিলে সেই কঠীয়াতলী গুণগুণ চেতিয়াৰ দেউতাকে নহয় সাউথ চালমাৰ কোনোবা মানুহে বোলে কঠীয়া ৰুইছিলে বুলি কৈ দিলে সেই মুখ্যমন্ত্ৰী সেই কঠীয়া উচ্ছেদ কৰোঁতে কোনো আপত্তি থাকিব নালাগে খচা কৰা মতাক মাইকীক মতা কৰিবলৈ অহৰহ যত্ন কৰি থকা মানুহজনৰ নামটো হিমন্ত হয় মুঠতে আকাশলৈ ডাঙৰীয়া দেখা পোৱা গৈছে যে এই পাইকানৰ যি উচ্ছেদ অভিযানক লৈ সম্পূৰ্ণৰূপে হৈচৈ কৰা হৈছে তাতে যদি আপোনালোকে মন কৰে যে যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে আচুডুবি গাঁওখন কিন্তু ৰাজহ গাঁও আৰু ম্যাদী পট্টা ভূমিত থকা বহু লোকক ইতিমধ্যে উচ্ছেদ চলোৱা হৈছে আমি পুনৰ কৈছো যে আমি উচ্ছেদৰ বিৰোধিতা নকৰো অবৈধ বেদখলৰ আমি সমৰ্থন নকৰো উচ্ছেদৰ আমি বিৰোধিতা নকৰো কিন্তু উচ্ছেদ হ'ব লাগিব নীতি নিয়ম মতে উচ্ছেদ হ'ব লাগিব শীৰ্ষ ন্যায়ালয়ে যি ধৰণে নীতি নিৰ্দেশনা দিছে সেই নীতি নিৰ্দেশনাৰ আওতাত থাকি উচ্ছেদ হ'ব লাগিব উচ্ছেদক লৈ আমি কেতিয়াও ৰাজনীতি হোৱাটো আমি নিবিচাৰো উচ্ছেদ কেৱল পুঁজিপতিৰ বাবে উচ্ছেদ হোৱাটো আমি নিবিচাৰো আৰু উচ্ছেদক লৈ ৰাজনীতি হোৱাটো আমি নিবিচাৰো ২৬ৰ নিৰ্বাচন সমাগত গতিকে এই সময়ত বিভিন্ন ধৰণৰ ইস্যু সন্মুখলৈ আহিব বহু ক্ষেত্ৰত দেখা পোৱা যায় যে শাসক পক্ষৰ ফালৰ পৰা সম্পূৰ্ণৰূপে ধৰ্মীয় মেৰুকৰণৰ চেষ্টা চলাই থকা হৈছে আৰু এইবাৰ উচ্ছেদক লৈ দেখা পোৱা গৈছে যে সন্দেহযুক্ত নাগৰিক আৰু অবৈধ বাংলাদেশীৰ কথা কৈ পেলাই সেই উচ্ছেদ চলোৱা হৈছিল যিসকলৰ কোনো তথ্য প্ৰমাণ শাসক গোষ্ঠীয়ে দিব পৰা নাই কেৱল তেওঁলোকে উচ্ছেদ
চলাইহে তেওঁলোকে নিজৰ অভিযান সামৰিছে আৰু কৰবাত নহয় কৰবাত তেওঁলোকে পৰৱৰ্তী সময়ত সেই লোকসকলক সেই লোকসকলক তেওঁলোকে সংস্থাপন দিয়াৰো তেওঁলোকে মনে মনে এক পৰিকল্পনা কৰিছে এইখিনিতে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল যদিহে সংস্থাপন দিব লাগে তেতিয়াহ'লে সংস্থাপন দি উচ্ছেদ কৰাৰ অসুবিধাটো ক'ত আৰু যদি তেওঁলোক সঁচাকৈ বাংলাদেশী তেতিয়াহ'লে তেওঁলোকক বিতৰণ নকৰাৰ কাৰণ কি আৰু যদি তেওঁলোক সঁচাকৈ সন্দেহযুক্ত নাগৰিক তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব আচলতে কাৰ আকাশবাণী নাগৰিক সময় প্ৰায় শেষ হৈছে আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে যে আপোনালোকে যিটো মানে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা যিবিলাক কথা বতৰা উত্থাপন কৰা দেখিছে গতিকে সেই বিষয়বিলাক লৈ অলপমান কথা পতা দৰকাৰ আচলতে সেই লোকসকল কোন আচলতে যিসকলক তেওঁ সন্দেহযুক্ত বাংলাদেশী সজাইছে তাৰ পাছত আপোনালোকে দেখিব সেই মানুহখিনিকে পুনৰ সংস্থাপন ক্ষতিপূৰণ দি আছে তেওঁ বিতৰণৰ ব্যৱস্থাটো আচলতে কেলে কৰিব নোৱাৰে কেলে তেওঁ নাজনা নহয় জানে মানে বিতৰণ কৰিব নোৱাৰে হাতত তথ্য নথকা কথাই নাহে মানে মানুহক ব্লেকমেইল কৰি থাকে এতিয়া এই মানুহবিলাকক অসমৰ প্ৰধান শত্ৰু বুলি তেওঁ যেতিয়া দেখুৱাই দিছে সন্মুখত দেখুৱাই দিছে ২৬ত নিৰ্বাচন আছে গতিকে এই সন্দেহযুক্ত বুলি যিবিলাক মানুহক তেওঁ দেখুৱাই দিছে এইবিলাকক তেওঁ এনেকে দেখুৱাই উজনি অসমৰ আমাৰ সংখ্যাগুৰু মানুহবিলাকৰ বিগত নিৰ্বাচিত কৰিব হৈছে আৰু এই লোকসকল কোন আচলতে আপোনালোকে যদি চাই পমুৱা মুছলমানৰ হিষ্ট্ৰীটো যদি আপোনালোকে চাই তেতিয়াহ'লে আপোনালোকে দেখিব যে ১৯৪৫ চনৰ পৰা পূৰ্ববংগৰ যেতিয়া বাংলাদেশ নামটোৱে অহা নাছিলে কাৰো মনত অহাই নাছিলে বাংলাদেশ পাকিস্তান ভাৰত একেলগে আছে সেইটোতো দীঘলীয়া ইতিহাস আছে সেইটো এটা দীঘলীয়া ইতিহাস আছে কেতিয়া আহিছিল কি আছিল কেনেকুৱা ধৰণৰ ইতিহাস আছিল কিন্তু আপুনি দিয়া এটা তথ্যৰ পৰা স্পষ্ট হৈ পৰিছে যে আপুনি যদি ১৯৭০ চনৰ সেই ভোটাৰ তালিকা দেখুৱাইছে ইয়াৰ পৰা প্ৰমাণ হয় যে সেই লোকসকল ১৯৭১ চনৰ পূৰ্বতে অহা অৰ্থাৎ তেওঁলোক দেশৰ সংবিধান অনুসৰি আইন অনুসৰি তেওঁলোক দেশৰ নাগৰিক আৰু এটা বিষয় আছে দাদা আৰু এটা ইম্পৰ্টেণ্ট বিষয় আছে আপোনালোকে জানিব যে যিটো সময়ত তেওঁলোকে আচলতে বিজেপি চৰকাৰৰ ফালৰ পৰা আমাৰ এই যিবিলাক পুঁজিপতি আদানী আম্বানী ৰামদেৱ সেই লোকসকলক মাটি তুলি দিব খুজিছে তাৰ সমান্তৰালভাৱে এটা ইণ্টাৰেষ্টিং কথা যে চৰকাৰত থকা কিছুমান মানুহে আজি আপোনাৰ বিজেপিৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাই কিন্তু সাংঘাতিক ধৰণে চৰকাৰী ভূমি বেদখল কৰিছে শেহতীয়া আপোনাৰ খবৰ আহিছে আমি নিজে গৈছো সেই অঞ্চলত যে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়াত আপোনাৰ ৩৯ বিঘা মাটি ক্ৰয় কৰিছে ৭০ বিঘা তেওঁ জলাশয়ৰ মাটি দখল কৰিছে আজি তেওঁ ইণ্টাৰভিউ দি আছে বোলে তেওঁৰ কোনো লাক্সাৰিয়াছ লাইফৰ নন ভূমি তেওঁ বহু কেইবিঘা প্ৰায় ৫০ বিঘাতকৈ অধিক তেওঁ বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে এই বিষয়বিলাক হয় তাৰ সমান্তৰালভাৱে এতিয়া আপোনালোকে আজিৰ দিনটোত প্ৰতিবাদ হৈ আছে আপোনাৰ লক্ষীপুৰ আপোনাৰ গোৱালপাৰ লক্ষীপুৰ তাত কি কৰিছে বৰ্তমানত তেওঁ যিজন মানুহে তাত আচলতে আমাৰ ৰাভা মানুহ ২২ ঘৰ ৰাভা মানুহৰ মাটি তেওঁ নিজৰ নামত কৰি লৈছে বহিৰাগত বিহাৰৰ পৰা আহিছে প্ৰকাশ কাশ্যপ বোলা এজন মানুহ মুখ্যমন্ত্ৰী তেওঁ ২২টা আচলতে আমাৰ ৰাভা পৰিয়ালৰ মানুহ মাটি তেওঁ আচলতে আপোনাৰ বিভিন্ন চক্ৰান্ত কৰি পাৱাৰ থকা সময়ছোৱাত আপোনাৰ মাটি লুকাই লৈছে নিজৰ নামত কৰি লৈছে কেনেকুৱা ধৰণৰ ঘটনা ঘটিছে আজি অসমত এই বিষয়টো ইতিমধ্যে দেখা পোৱা গৈছে শাসক পক্ষৰ বহু নেতা মন্ত্ৰীয়ে তেওঁলোকেও অবৈধভাৱে বহু মাটি তেওঁলোকে দখল কৰি ৰাখিছে সেই মাটিসমূহ উচ্ছেদ হ'বনে সেয়া কিন্তু আটাইতকৈ ডাঙৰ প্ৰশ্ন প্ৰকাশ কাশ্যপে যি ৰাভা জনগোষ্ঠীৰ লোকসকলৰ মাটি বেদখল কৰি ৰাখিছে সেই মাটিত উচ্ছেদ হ'বনে জয়ন্ত মল্ল বৰুৱাই নন কেডাষ্ট্ৰিয়েল ভূমি যিখিনি বেদখল কৰি ৰখাৰ অভিযোগ উত্থাপন হৈছে সেই ভূমিসমূহ চৰকাৰে উভতাই ল'বনে যিসমূহ অন্যায়ভাৱে বিভিন্ন সময়ত শ্ৰেণী পৰিৱৰ্তন কৰি মাটিসমূহ ক্ৰয় কৰিছে একাংশ ৰাজনৈতিক নেতাই তেওঁলোকৰ মাটি উচ্ছেদ হ'বনে নে কেৱল খাটি খোৱা জনতাই বসবাস কৰা ৰাজগাঁৱৰ মাটি উচ্ছেদ চলাব বনাঞ্চলৰ মাটি নিশ্চয়কৈ বেদখলমুক্ত হ'ব লাগে ইয়াৰ পূৰ্বে দীৰ্ঘদিন বসবাস কৰি থকা সেই লোকসকলক যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে হয়তো সেই লোকসকলে নিজেই তেওঁলোকে সেই ঠাইসমূহ তেওঁলোকে খালী কৰি গুচি যাব কিন্তু তাৰ পৰিৱৰ্তে দেখা পোৱা গৈছে যে ২৬ৰ নিৰ্বাচন সমাগত সমগ্ৰ ৰাজ্যতে ধৰ্মীয় মেৰুকৰণৰ এক প্ৰকাৰ চেষ্টা চলাই থকা হৈছে সকলো কথাতে ধৰ্মীয় মেৰুকৰণ চলাব খোজা হৈছে গতিকে নিশ্চয়কৈ পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব যে চৰকাৰে এই চৰকাৰী যিসকল লোক আছে বা যিসকল নেতা মন্ত্ৰী আছে তেওঁলোকে বেদখল কৰা এই মাটিত এই ভূমিত তেওঁলোকে উচ্ছেদ চলাবনে আৰু এই উচ্ছেদ অভিযান খিলঞ্জীয়াৰ স্বাৰ্থত নে কেৱল পুঁজিপতি ৰামদেৱ আদানী আম্বানীৰ স্বাৰ্থত সেয়া কিন্তু নিশ্চয়কৈ সময় ক'ব আকাশৰ ডাঙৰীয়া সময় প্ৰায় শেষ হৈছে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক এইখিনি সময় দিয়াৰ বাবে আৰু ইয়াৰ লগে লগে মই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ আপোনালোকে দি ক্ৰছ চাই থকাৰ বাবে ধন্যবাদ